বুৰঞ্জী প্ৰসিদ্ধ মধ্য অসমৰ পাছু ৰজাৰ অন্যতম ৰাজ্য নগাঁৱৰ সীমামূৰীয়া মেকি ৰাজ্যত দিনটোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠান। 12 পূজিয়াৰ মেকি ৰাজ্যৰ ৰাজ পৰিয়ালৰ সৰ্বসন্মতিক্ৰমে মেকিৰ ৰজাৰ বংশধৰ তিলক ডেকাক ৰজাৰ স্বীকৃতি দি স্বকীয় পৰম্পৰাৰে সিংহাসনত অধিষ্ঠিত কৰা হয়। এই অনুষ্ঠানক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। পৰম্পৰাগত ৰীতি-নীতিৰে পাছু ৰজাৰ টুপাকুচি, খৰা, খাইগড় আৰু 12 পূজিয়াৰ ৰাজ্যসমূহৰ ৰজাৰ উপস্থিতিত সম্পন্ন হয় ৰাজ অভিষেক। উল্লেখ্য যে আন 4 ৰাজ্যত ৰজা আছে যদিও প্ৰায় 4 বছৰ ধৰি ঐতিহাসিক মেকি ৰাজ্যত ৰজা নাছিল। সেয়েহে পাৰিষদসকলৰ আলোচনা মৰ্মে ৰাজ্যখনৰ ৰাজবংশধৰ তিলক ডেকাক এই স্বীকৃতি প্ৰদান কৰা হয়। অন্তৰ মূৰত আমি আজি ৰজা পাতিবলৈ সক্ষম হলো। ৰজা ইয়াৰ আগত আছিল শুভ সিং ৰজাদেৱ, তেখেতৰ পুত্ৰ শ্ৰী তিলক ডেকাদেৱক আমি আজি ৰজাৰ আসনত বহুৱাইছো। সকলোৱে লগ লাগি বিষয়ববীয়া তথা আমাৰ ওচৰ চুবুৰীয়া ৰজাসকলৰ উপস্থিতিত। গতিকে এইখিনিতে আমি তেখেতসকলৰ ভৱিষ্যতটো একত্ৰিতভাৱে কেনেধৰণে আগবাঢ়িব পাৰে, কেনেধৰণকে ঐক্য সংহতি বজাই ৰাখিব পাৰে, তাৰ ওপৰতে লক্ষ্য ৰাখি আমি ৰাইজে